অসম গণ পৰিষদ জন্ম হোৱাৰ পৰাই ৮৫ চনতো অসম গণ পৰিষদ দলৰ ইয়াত আমি বিধায়কক জয়যুক্ত কৰাইছিলোঁ। কালক্ৰমে অসম গণ পৰিষদ দলটো মিত্ৰতাৰ দলত লগ হোৱাৰ কাৰণে আমাৰ অসম গণ পৰিষদত দুৰ্বল নহয়, অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে আমি মিত্ৰ দলৰ ধৰ্ম পালন কৰি মিত্ৰ দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰা আহিছিল। এইবাৰ যিহেতু চকুৱা লাহল সমষ্টিৰ ভিতৰত দুইটা পঞ্চায়তৰ আমাৰ এই ৯খন লগ লৈ চকুৱা লাহল সমষ্টি হ'ল। এতিয়া যিহেতু আমাৰ ইয়াতে সুখৰ খবৰ, আমি দুজনকৈ বিধায়ক পাইছোঁ। আমাৰ চাবুৱাৰ বিধায়ক পুৰাকণ বৰুৱা, লাহলৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, মিত্ৰ দলৰ দুজন বিধায়ক। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচন মিত্ৰ দলৰ পৰা যিহেতু আপোনালোকে জানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকল মিত্ৰতা দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিলে। আৰু সেই অনুপাতে আমি মিত্ৰ দলৰ জিলা পৰিষদৰ 2টা চিট দিছিলোঁ, আমাৰ 2টা চিট আমি জয়যুক্ত কৰাইছিলোঁ। ঠিক তেনেকৈ আমাৰ চাবুৱা লাহলৰ ভিতৰত আমাৰ 7টা আমাৰ কাউন্সিলৰ চিট দিছিলে, তাৰ ভিতৰত আমি 5টা জয়যুক্ত আমি সক্ষম হৈছিলোঁ। আৰু আপোনালোকে জানে যিহেতু অসমৰ প্ৰতিটো সমষ্টিতে চাওক, হাতীটোক দেখিলে অসমীয়া জাতিৰ স্বাভিমানৰ হাতীৰ প্ৰতি অসম গণ পৰিষদ দলৰ প্ৰতি অসমীয়া মানুহখিনি দিনে আৱেগিক হৈ পৰে। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আমি এই অঞ্চলৰ পৰা যথেষ্টখিনি ভোট বা আমি কেইবাটাও ৱাৰ্ডৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যকো আমি জয়যুক্ত কৰাবলৈ সক্ষম হৈছিলোঁ। আৰু দলত চিপলাং মাৰিছে বুলি কথাবিলাক আপোনালোকে শুনিছে, মিডিয়াতো বাজিছে, সেইবিলাক হয়। কিন্তু আমি এটা এইবাৰ দেখি ভাল লাগিলে, হয় এটা খোলাকৈ ক'বলৈ গ'লে যদিও মিত্ৰতা হৈছিলে, কি ধৰণৰ মিত্ৰতা হৈছিলে হয়তো ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক ভালকৈ বুজি পাব। কাৰণ তেখেতসকলৰ দলৰ পৰা কেইবাটাও নিৰ্দলীয় প্ৰাৰ্থীবিলাক তেখেতসকলে অৱতীৰ্ণ কৰাইছিলে। আৰু আপোনালোকৰ মিডিয়াতো এইবিলাক বাজিছিলে যে মিত্ৰ দলৰ যিবিলাক কেণ্ডিডেটৰ এগেইনষ্টত আপোনালোকে জানে নিৰ্দলীয় কেণ্ডিডেটবিলাক আছিলে, আৰু সেই কেণ্ডিডেটবিলাকক আপোনালোকে পাকে প্ৰকাৰে যে মিত্ৰ দলৰ ফালৰ পৰা যথেষ্টখিনি সহায় কৰি আহিছিলে। আৰু সেইকাৰণে মই দৃঢ়তাৰে ক'ব পাৰোঁ এইবাৰ কিন্তু পঞ্চায়ত নিৰ্বাচনখন অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজতহে মূল যুঁজখন হৈছিলে। আৰু আমি এটা ছাকচেছ হৈছোঁ, অসম গণ পৰিষদ দলে আমি মিত্ৰতাৰ দলত থাকিও নিৰ্দলীয় প্ৰাৰ্থীসকলক আমি বিপুল ভোটত পৰাজিত কৰিবলৈ আমি সক্ষম হৈছিলোঁ।